নমস্কাৰ, আজি হৈছে 14 আগষ্ট বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাহুল গান্ধীক লুৰিণজ্যোতি গগৈয়ে সাক্ষাৎ কৰাক লৈ সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আছুৰ ইতিহাসক লৈও লুৰিণজ্যোতি গগৈক কটাক্ষ কৰিছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। ৰাহুল গান্ধীক 855 গৰাকী শ্বহীদৰ হত্যাকাৰী আখ্যা দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীৰ ভৰিত পৰা বুলিও কটাক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ। আছুৱে 855 গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। সেই আছুৰে প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীৰ ভৰিত পৰিলে। লুৰিণজ্যোতি গগৈয়ে 855 গৰাকী শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰাৰ পাছত চেহেৰা আৰু ফটো চাবলৈ ভাল নালাগে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এনেদৰে লুৰিণজ্যোতি গগৈক কটাক্ষ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছো খবৰ, উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ নেতৃত্বৰ সৈতে দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল লুৰিণজ্যোতি গগৈয়ে। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ নিৰাপত্তাহীনতাত ভুগিছে ৰাহুল গান্ধী, জীৱনলৈ আহি পৰিছে ভাবুকি, ধমক দিছে দুগৰাকী নেতাই। এই মুহূৰ্তৰ খবৰ জনাইছো, ডাঙৰ খবৰ। এবাৰ মহাত্মা গান্ধীক হত্যাকাৰী নাথুৰাম গডছেৰ বিৰুদ্ধে মন্তব্য কৰি বিপদ চপাই ল'লে নেকি ৰাহুল গান্ধী। চৰম নিৰাপত্তাহীনতাত ভুগিছে দেশৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ জীৱনলৈ আহি পৰিছে এতিয়া ভাবুকি। নাম প্ৰকাশ নকৰাকৈ দুগৰাকী নেতাই ধমক দিয়া বুলি আদালতক অৱগত কৰালে ৰাহুল গান্ধীয়ে। বুধবাৰে পুনৰ এখন আদালতত এই দাবী কৰিছিল ৰাহুল গান্ধীয়ে। আৰু হাৰভাৰকাৰক সমালোচনা কৰাৰ বাবে পুনেৰ আদালতত মানহানিৰ গোচৰ চলি আছে ৰাহুল গান্ধীৰ বিৰুদ্ধে। 2023 চনত লণ্ডনত হাৰভাৰকাৰৰে মুছলমানক প্ৰহাৰ কৰিছিল বুলি দাবী কৰিছিল কংগ্ৰেছৰ সাংসদগৰাকীয়ে। আৰু মানহানিৰ গোচৰ ৰুজু কৰাসকল নাথুৰাম গডছৰ বংশধৰ বুলি দাবী কৰিছিল ৰাহুল গান্ধীয়ে। আৰু শেহতীয়াকৈ জীৱনৰ প্ৰতি ভাবুকি অহাত নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰিবলৈ চৰকাৰলৈ আহ্বান ৰাহুল গান্ধীৰ। আৰু 10 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব গোচৰটোৰ পৰৱৰ্তী শুনানি। আদালতত পুনৰ হাজিৰ দিনা ৰাহুল গান্ধীৰ নিৰাপত্তাৰ দিশটো গুৰুত্ব সহকাৰে লোৱাটো ৰাজ্য চৰকাৰৰ দায়িত্ব বুলি দাবী কৰিছে এইবাৰ অধিবক্তাই। আৰু শেহতীয়াকৈ ভোট চুৰিৰ প্ৰসংগৰে দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈছে ৰাহুল গান্ধী। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ভোট চুৰ সমগ্ৰ ভাৰতত এক চৰ্চিত বিষয় হৈ পৰিছে। ক'ত কেনেকৈ কিমান ভোট চোৰ হৈছে ৰাহুল গান্ধীয়ে ফাদিল কৰিলে। সকলো কথা তথ্য সহকাৰে প্ৰকাশ কৰিলে ৰাহুল গান্ধীয়ে। ভোট চোৰক লৈ পুনৰ সৰব হৈছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। বিজেপিৰ ভোট চোৰ ৰক্ষা কৰিবলৈ কংগ্ৰেছ এতিয়া নিজে সাজু হৈছে। ৰাজ্যৰ ওপৰত বিশ্বাস নাথাকিলে ভোট চোৰ কৰিব বিচাৰে। আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে ৰাইজ এতিয়া আজিও অতিষ্ঠ হৈ পৰিছে। উজনি নামনি পাহাৰ ভৈয়াম সকলোতে আজি ৰাইজ ক্ষোভিত। এনেদৰে এতিয়া মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। এতিয়া 2 নম্বৰী প্ৰক্ৰিয়াৰে ভোট চুৰ কৰাৰ অভিসন্ধি কৰিছে বিজেপিয়ে। আৰু ভোট চোৰৰ বিৰুদ্ধে কংগ্ৰেছে যুঁজি আছে আৰু যুঁজিয়াই থাকিব। ভোট চোৰ সমগ্ৰ ভাৰতত এক চৰ্চিত বিষয় হৈ পৰিছে বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে। আৰু ক'ত কেনেকৈ কিদৰে কিমান ভোট চোৰ হৈছে ৰাহুল গান্ধীয়ে ফাদিল কৰিলে সকলো কথা তথ্য সহকাৰে প্ৰকাশ কৰিলে ৰাহুল গান্ধীয়ে। আৰু ভোট চোৰক লৈ এবাৰ পুনৰ সৰব কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজিল AJYCP। মুছলমানক বাদ দি অন্য ধৰ্মক কিয় দিব লাগে ভাৰতীয় নাগৰিকত্ব। হিন্দু মুছলমান সকলো বিদেশীকে বিতৰণ কৰক। AJYCPৰ প্ৰতিবাদত কপিল এতিয়া সমগ্ৰ ৰাজ্যই মুহূৰ্তৰ খবৰসমূহ দৰ্শকৰ বাবে জনাইছোঁ। মুছলমানক বাদ দি অন্য ধৰ্মক কিয় দিব ভাৰতীয় নাগৰিকত্ব। হিন্দু মুছলমান সকলো বিদেশীকে বিতৰণ কৰক। AJYCPৰ প্ৰতিবাদত কপিল এতিয়া উজনি অসম। ডিব্ৰুগড়ৰ চৌকিডিঙিত তীব্ৰ উত্তাল প্ৰতিবাদ। আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবী জনাইছে এইবাৰ AJYCPৰ ফালৰ পৰা।
আৰু অমুছলমান লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰি নাগৰিকত্ব দিয়াৰ নিৰ্দেশনা বাতিল কৰাৰ দাবী জনোৱা হৈছে। সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ। আৰু মুছলমানক বাদ দি অন্য ধৰ্মক কিয় দিব ভাৰতীয় নাগৰিকত্ব সেয়া প্ৰশ্ন কৰিছে চৰকাৰলৈ। হিন্দু মুছলমান সকলো বিদেশীকে বিতৰণ কৰিব লাগে। আৰু AJYCPৰ প্ৰতিবাদত কপিল এতিয়া উজনি অসম ডিব্ৰুগড়ৰ চৌকিডিঙে তীব্ৰ প্ৰতিবাদ। আৰু অমুছলমান লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰি নাগৰিকত্ব দিয়াৰ নিৰ্দেশনা বাতিল কৰাৰ দাবী জনাইছে এইবাৰ AJYCPৰ ফালৰ পৰা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। সকলো মুছলমানে ত্যাগ কৰক কংগ্ৰেছ দল, কংগ্ৰেছ মুক্ত অসম হ'লেহে মিয়াই মুক্তি পাব। আৰু সকলো মুছলমানে কংগ্ৰেছ দল ত্যাগ কৰক, কংগ্ৰেছ মুক্ত অসম হ'লেহে মিয়াই মুক্তি পাব। কংগ্ৰেছৰ ভুলৰ বাবে আজি মিয়াৰ গাত বাংলাদেশীৰ দাগ। আৰু অসমৰ সাম্প্ৰতিক পৰিৱেশৰ বাবে কেৱল কংগ্ৰেছ দল জগৰীয়া। দশক ধৰি কংগ্ৰেছে মুছলমানক ব্যৱহাৰ কৰি আহিছে, মুছলমান লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে কংগ্ৰেছে। কংগ্ৰেছক সকলোৱে বৰ্জন কৰক, যি ভোটাৰ সৃষ্টি কৰিছে কংগ্ৰেছে। আৰু এই মন্তব্য কাৰ সবিশেষ জনাই যাম। ডিটেনশ্যন কেম্প বনালে কংগ্ৰেছে। ডিটেনশ্যন কেম্পৰ মূল নায়ক আছিল কংগ্ৰেছ। আৰু অসমৰ মুছলমান সংখ্যালঘু নহয়। কংগ্ৰেছ মুক্ত অসম হ'লেহে মিয়াৰ মুক্তি আৰু অসমীয়াই পৰিত্ৰাণ পাব। মিয়াৰ আজন্ম শত্ৰু হৈছে কংগ্ৰেছ। আৰু IMDT আইন মুছলমানৰ ৰক্ষা কৱচ বুলি কৈ ভয় দেখুৱাই আহিছিল কংগ্ৰেছে। আৰু আনৰ পিছে পিছে ঘূৰি ফুৰাতকৈ নিজৰ ভৰিত থিয় দিব লাগিছিল মুছলমানসকলে। কংগ্ৰেছক থকাসৰকা কৰি এইবাৰ মিয়া পৰিষদৰ সভাপতি আব্দুল বাটেনৰ এই বিস্ফোৰক মন্তব্য। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ ৰাজ্য চৰকাৰৰ। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে আজিয়ে কৰক এই কাম। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ভাল খবৰ ৰাজ্যবাসীলৈ। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব আপুনি 1500 টকা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে আজিয়ে কৰক এই বিশেষ কাম। জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধন। আৰু 1250 টকাৰ পৰিৱৰ্তে 1500 টকা লাভ কৰিব মহিলাসকলে। জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলেই 250 টকাকৈ পাব ৰাজ সাহাৰ্য। আৰু অৰুণোদয়ৰ ধনৰ লগতে 250 টকালৈকে সোমাব ৰাজ সাহাৰ্য। আৰু সৰ্বমুঠ 1500 টকা লাভ কৰিব হিতাধিকাৰীসকলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক ডাঙৰ ঘোষণা। 1200 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা। আৰু অৰুণোদয় হিতাধিকাৰীয়ে আজি কৰক এই কাম। জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধন। আৰু 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা ৰাজ্যৰ মহিলাসকলে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে BTRত VCDC ছিষ্টেম নচলিব। VCDCবিলাক বৰালি মাছৰ দৰে। এই মুহূৰ্তৰ খবৰসমূহ ৰাজ্যবাসীৰ বাবে জনাই গৈছোঁ। BTRত আৰু নচলিব VCDC ছিষ্টেম। VCDCবিলাক বৰালি মাছৰ দৰে। BTRত ঘৰ পাবৰ কাৰণেও VCDCক টকা দিব লাগে। আৰু বৰালি মাছে যিদৰে সৰু সৰু মাছবোৰ খায়, ঠিক তেনেদৰে VCDCয়েও আঁচনিবোৰৰ টকাবোৰ খাই পেলায়। গতিকে কোনো VCDCৰ ছিষ্টেম নচলিব এতিয়াৰ পৰা। এই ছিষ্টেমে খালী মানুহক দালাল বনায়। আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ বনোৱাৰ টকা ডাইৰেক্ট সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত। আৰু দুখীয়া মানুহে অৰুণোদয় পাব এতিয়া ডাইৰেক্ট। আৰু লাখপতি বাইদেউৰ আঁচনিৰ টকা ডাইৰেক্ট সোমাব এতিয়া হিতাধিকাৰীৰ একাউণ্টত। আৰু আজি অসমত চাকৰিৰ নামত কোনেও এটকাও খাব নোৱাৰে। নিয়মত চাকৰি পাব লাগিব। আৰু পুলিচত দৌৰিলেই চাকৰি পাব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। অহা 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। ৰাজ্যৰ লাখ লাখ বিনামূলীয়া হিতাধিকাৰীলৈ আহি পৰিছে ভাল খবৰ। বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব আপুনি ৰেচন। বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি আৰু নিমখ। আৰু বজাৰতকৈ
অতি কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী কেনেকৈ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন সেয়াও জনাই যাম আপুনি কোনটো ৱেবছাইট ফ'ল' কৰিব লাগিব pds.assam.gov.in পৰ্টেলত আপুনি ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন পৰ্টেলটো আকৌ জনাইছোঁ আপুনি স্ক্ৰীনশ্বট লৈ লওক অথবা লিখি লওক ৱেবছাইটটো হৈছে pds.assam.gov.in আপুনি এই পৰ্টেলৰ জৰিয়তে নতুন ৰেচন কাৰ্ডৰ বাবে কৰিব লাগিব আবেদন আৰু আবেদন পত্ৰ জিলা সমজিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত কৰিব পাৰিব আবেদনৰ সৈতে জমা দিব লাগিব সকলো প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতিলিপি কি নথিপত্ৰ লাগিব আপুনি জমা দিব লাগিব সবিশেষ জনাইছোঁ আধাৰ কাৰ্ড ভোটাৰ তালিকা ঠিকনাৰ প্ৰমাণপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো বেংক একাউণ্টৰ সবিশেষ শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ আপুনি জমা দিব লাগিব এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ বিনামূলীয়া হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল খবৰ মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ ঘোষণা সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব এতিয়াৰ পৰা ৰেচন বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই